চন 2021 জানুৱাৰী মাহ তেতিয়াৰ 83 বছৰীয়া ৰতন টাটাই মুম্বাইৰ পৰা পুনেলৈ প্ৰায় 150 কিলোমিটাৰ নিজাকৈ যাত্ৰা কৰিছিল। ব্যৱসায় বা আন জৰুৰী সভাৰ বাবে নহয়, তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল টাটা গ্ৰুপৰ এজন প্ৰাক্তন কৰ্মচাৰীক ব্যক্তিগতভাৱে লগ পোৱা, যিজন আছিল অসুস্থ। টাটা গ্ৰুপৰ সেই প্ৰাক্তন কৰ্মচাৰীজনৰ নাম যোগেশ দেশাই। প্ৰায় 25 বছৰ ধৰি টাটা গ্ৰুপৰ সৈতে জড়িত আছিল তেওঁ। 2019 চনৰ পৰা অসুস্থতাৰ বাবে বিচনাত সময় পাৰ কৰিবলগীয়া হৈছিল যোগেশে। অসুস্থ যোগেশ দেশাই খবৰ ল'বলৈ ৰতন টাটা পুনেলৈ গৈছিল। এই ভ্ৰমণৰ বিষয়ে ক'তো প্ৰচাৰ হোৱা নাছিল, কাৰণ ৰতন টাটা আছিল এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তি। গতিকে এই ভ্ৰমণত তেওঁৰ লগত নাছিল কোনো সংবাদ মাধ্যম, কেমেৰা বা নিৰাপত্তাৰক্ষী। সম্পূৰ্ণ নীৰৱে পুনেৰ ফ্ৰেঞ্চ কলনীত যোগেশৰ ঘৰত উপস্থিত হৈছিল ৰতন টাটা। তাতে তেওঁ পূৰ্বৰ সহকৰ্মীজনৰ স্বাস্থ্যৰ বিষয়ে সোধা পোছা কৰে। এইদৰে তেওঁ যোগেশ আৰু তেওঁৰ পৰিয়ালৰ সৈতে কিছু সময় কটাই মুম্বাইলৈকে উভতি আহে। টাটা গ্ৰুপ বা ৰতন টাটাই এই ভ্ৰমণৰ প্ৰচাৰ ক'তো কৰা নাছিল। পিছত যোগেশ দেশাই এজন চিনাকি ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত এই ঘটনাৰ সবিশেষ শ্বেয়াৰ কৰাৰ লগে লগে সকলোৱে জানিব পাৰিলে। ইয়াৰ লগে লগে দেশজুৰি আৰম্ভ হ'ল চৰ্চা। যদিও আজি ৰতন টাটা জীয়াই থকা নাই, কিন্তু দেশৰ জনসাধাৰণে একাধিক কামৰ বাবে তেওঁক আজিও স্মৰণ কৰে। তাজ হোটেলৰ আক্ৰমণেৰে হওক বা এই ঘটনাই হওক, কোম্পানীটোৰ কৰ্মচাৰীৰ প্ৰতি ৰতন টাটাৰ দায়িত্ববোধ স্পষ্টভাৱে দেখা গৈছিল। আৰু এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰে যে ৰতন টাটাৰ বাবে তেওঁৰ কৰ্মচাৰীসকল আচলতে এটা বৃহৎ পৰিয়ালৰ সদস্য। কোম্পানীটোৰ কৰ্মচাৰীসকলৰ প্ৰতি টাটাৰ চন্স আৰু ৰতন টাটাৰ দায়বদ্ধ নিয়োগৰ কাৰ্যকাল শেষ হোৱাৰ পিছত অক্ষত আছিল। কেৱল লাভ লোকচানৰ হিচাপেই নহয়, ৰতন টাটা কোম্পানীৰ পূৰ্বৰ কৰ্মচাৰীজনৰ বিপদৰ সময়ত কাষত থকাটোৱে তেওঁৰ আন সকলো কোম্পানীৰ মালিকতকৈ পৃথক কৰি তুলিছিল। যেতিয়া কৰ্পৰেট জগতখনে লাভ লোকচানৰ হিচাপক অগ্ৰাধিকাৰ দিয়ে, তেতিয়া ৰতন টাটাৰ এই নীৰৱ মানৱতাই এক নতুন পথৰ দিশ দেখুৱায়। নিউজ ডেস্ক ৰিপৰ্ট, টিভি9 আছাম।